আমাৰ সকলোৰে গৌৰৱ বকুৰ অঞ্চুমান কলিতালৈ সম্বৰ্ধনা আদৰ্শ বিদ্যালয় ডকুচিৰ শেহতীয়াকৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোত নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱা কামৰূপৰ বকুৰ ডাকুৱাপাৰাৰ অঞ্চুমান কলিতাক শুক্ৰবাৰে নগৰবেৰাৰ আদৰ্শ বিদ্যালয় ডকুচিত তেওঁৰ সফল যাত্ৰাৰ বাবে এক উষ্ম সম্বৰ্ধনা জনোৱা হয়। আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰমেন বায়নৰ সঞ্চালনাত আয়োজিত সম্বৰ্ধনা সভাত ইছৰোৰ দৰে সংস্থাত নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱা নিজৰ যাত্ৰা সন্দৰ্ভত আৰু ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কেৰিয়াৰ সন্দৰ্ভত অঞ্চুমান কলিতাই সাৰুৱা ভাষণ দিয়ে। বিজ্ঞান অভিযান্ত্ৰিক আৰু প্ৰযুক্তিৰ সৈতে জড়িত সংস্থাটোত নিযুক্তি লাভ কৰাৰ অঞ্চুমান কলিতাৰ এই কৃতিত্বত আজি সকলো উৎফুল্লিত হৈ পৰিছে। আদৰ্শ বিদ্যালয়ৰ এনে সম্বৰ্ধনাৰ আয়োজনক কেন্দ্ৰ কৰি শিক্ষানুষ্ঠানখনত বিৰাজ কৰে এক উৎসৱ মুখৰ পৰিৱেশ। নিউজ ডেস্ক এনবি লাইভ। মই খুবেই আনন্দিত ইয়ালৈ মতাৰ কাৰণে। মই জুনিয়ৰ্ছবিলাকক এই উপদেশ দিম যে তোমালোকে কষ্ট কৰি যোৱা, বহুত অপৰচুনিটিছ আছে। ছায়েন্সলৈ ইণ্টাৰেষ্ট আনা, BARC হওক বা ইছৰো হওক, DRDO হওক, এই সকলো ৰিচাৰ্চ অৰ্গেনাইজেশ্যনত যাতে তোমালোকে যাব পাৰা তাৰ বাবে তোমালোকে প্ৰয়াস চলোৱা। এণ্ড আই উড লাইক টু উইচ ইউ বেষ্ট অফ লাক টু এভৰিৱান। ছাত্ৰ ছাত্ৰীৰ লগত খুব সুন্দৰকৈ ইণ্টাৰেক্ট কৰিলে। অংশুমানৰ জাৰ্ণি, অংশুমানৰ পেশ্যন আৰু অংশুমানৰ যি মিছন আছিল সেই সম্পৰ্কত অংশুমানে ছাত্ৰ ছাত্ৰীৰ আগত অৱগত কৰিলে। ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল লাভান্বিত হৈছে আৰু নিয়াৰ ফিউচাৰ আমাৰ ছাত্ৰ ছাত্ৰীয়ে এই ধৰণৰ প্ৰতিষ্ঠান বাৰ্ক হওক, ইছৰো হওক, কেনেধৰণে কাম কৰিব লাগে বা কেনেধৰণে নিয়োগ পাব লাগে এই সম্পৰ্কে জ্ঞাত হৈছে। চ' মই এটা সুন্দৰ পৰিৱেশ ৰচনা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ এই শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে যাতে এই ধৰণৰ কথা বতৰাবিলাক জানে বা বুজি পায়, কি ধৰণৰ এক্সাম দিলে ইছৰোত যাব পাৰি, কি ধৰণৰ এক্সাম দি বাৰ্কত যাব পাৰি, আৰু সেই মূল উদ্দেশ্যটো আগত ৰাখি তেওঁক নিমন্ত্ৰণ জনাইছিলোঁ। আৰু এই অঞ্চলৰ গৌৰৱ, আমাৰ এই অঞ্চলৰ মধ্যমণি, আমাৰ অঞ্চলৰ কাৰণে গৌৰৱ কঢ়িয়াই অনা অংশুমান কলিতাক সম্বোধনা জনাবলৈ পাই আমি আদৰ্শ বিদ্যালয় ডকুচি নিজেও গৌৰৱান্বিত। যোৱা বছৰ এজন BGT আমাৰ ইয়াত CS হৈ গৈছে, চেণ্টাৰ ছুপাৰভাইজাৰ হৈছে আৰপি শৰ্মা ছাৰ। ভাল স্কুল। যশোৰৰ পৰা ক্লাছ 10ত অংশুমানে আটাইতকৈ ধুনীয়া ৰিজাল্ট কৰিছে CBSE কোৰ্চত। 11-12 তাই বিকাশত কৰিছে। 11-12তো খুব সুন্দৰ ৰিজাল্ট কৰিছে, একদম টপ ক্লাছ ডিষ্টিংশ্যন আছে। তাৰপিছত NIT শিলচৰত মেকানিকেল ইঞ্জিনিয়াৰ কৰিছে আৰু NIT শিলচৰত মেকানিকেল ইঞ্জিনিয়াৰ কৰাৰ পিছৰ পৰাই তেওঁৰ মনত এটা বস্তুৱে খেলি আছিল যে কিবা এক্সেপশ্যনেল কাম কৰিব লাগিব। এক্সেপশ্যনেল কেম্পাছত চাকৰি পাইছিল। কোম্পানীৰ নাম কি আছিল? বেদান্তা ৰিচাৰ্চেছ। মই কৈ থাকোঁ মাজে মাজে, মই অংশুমানৰ কথা চবৰে আগত কৈয়ে আছোঁ। আজি তেওঁক লগত লৈ আহিছোঁ, তেওঁক সম্বোধনা জনাম। তো NIT শিলচৰৰ কেম্পাছত 2020-21ত বেছি কেম্পাছ নাহিল, কিয়নো ক'ভিডৰ কাৰণে কোম্পানীবিলাকে অহা নাছিল। মই কথাখিনি জানো। তাৰে মাজতেও অংশুমান কলিতাই বেদান্ত ৰিচাৰ্চত কিন্তু কেম্পাছ চিলেকশ্যন লৈ ওলাই গুচি গৈছিল। Presented to Angshuman Kolita. In recognition of your selection as an ISRO sea scientist, mechanical, we the Adarsh Vidyalaya Dokusi family present this token of love. We wish you more success in your future endeavors. Technology to ISRO down and other, but for the bonus in this space technology काम करा and ISRO जो upcoming missions as Gaganyaan होक, Chandrayaan 4 होक, maybe I might get a chance to work on them. So